হাই ফ্ৰেণ্ডছ, মই আই এম ষ্ট্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত মন্দিৰৰ খুৰীয়েকৰ ওচৰলৈ ইন্দ্ৰ যাব আৰু আপুনি অদিতিবোৰে চাহ বনোৱা দেখিছিল আৰু আপুনি ছাৰৰ আগত কৈছে বুলি ক'ব আৰু তেতিয়া মন্দিৰৰ খুৰীয়েকে মই কওঁ বুলি কোৱা নাই হঠাতে ওলাই গ'ল বুলি ক'ব। আৰু তেতিয়া ইন্দ্ৰই আপুনি বাৰু শকুনি নেকি, বেলেগে ভালদৰে থকাটো দেখিব নোৱাৰে নেকি বুলি ক'ব আৰু তেতিয়া মন্দিৰৰ খুৰীয়েকৰ বেয়া লাগিব। এতিয়া বাৰু ইন্দ্ৰই আদিৰ আগত মন্দিৰৰ খুৰীয়েকৰ কথা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অদিতিয়ে অনাবিলে চাকৰি কৰা হাস্পতালখনত চাকৰি নকৰোঁ বুলি আদিৰ আগত ক'ব আৰু তেতিয়া আদিয়ে অনাবিল সেইখন হস্পিতালৰ ডাক্তৰহে, গতিকে সিটো মালিক নহয় বুলি ক'ব। গতিকে তাক ভয় কৰি যদি আপুনি কাম নকৰে তেতিয়াহ'লে মোৰ লাজে লাগিব বুলি অদিতিৰ আগত ক'ব আৰু তেতিয়া অদিতিয়ে মই সেইখন হাস্পতালতে চাকৰি কৰিম বুলি আদিৰ আগত কোৱা দেখিবলৈ পাব। মাথো আপুনি সদায় মোৰ লগত ছাপোৰ্ট কৰি যাই থাকিব বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অধীৰাজে মাকৰ ওচৰলৈ যাব আৰু মন্দিৰৰ খুৰীয়েকৰ কাৰণে যে অদিতিয়ে গালি খাব লগা হ'ল, এই সকলোবোৰ কথা যে মন্দিৰৰ খুৰীয়েকে দেউতাকৰ আগত কৈছে, এই সকলোবোৰ কথা মাকৰ আগত ক'ব। আৰু মন্দিৰে মোক ব্যৱসায়ত হেল্প কৰি দিম বুলি কোৱা কথাটো মাকৰ আগত ক'ব, দেউতাই কিন্তু এনেকুৱা কৰি ভাল কাম নকৰিলে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।